অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ পৰা তৰল কথা শুনিব নিবিচাৰে। জুবিন গাৰ্গৰ মৃত্যুৰ দিনাৰে পৰা কোনে ভয় কৰি আছে, কোনে ৰাজনীতি কৰি আছে, অসমৰ ৰাইজে গম পাইছে। আমি কংগ্ৰেছ দলে আমাৰ হাতখন লগাই আমি ক'ৰবাত লিখি থৈছোঁ নেকি আমি জুবিন অনুৰাগী বুলি। মোৰ ফটো লগাই ময়ো জুবিন বুলি ক'ৰবাত লিখি থৈছোঁ নেকি বুলি প্ৰশ্ন কংগ্ৰেছ নেতা দিব্যায়নৰ। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত আছিল, আমি বুজি পাইছোঁ, কিন্তু বিজেপি দলে বুজি পোৱা নাই। মুখ্যমন্ত্ৰী মহোদয়, আপোনালোকে যদি প্ৰকৃত জুবিন অনুৰাগী, আপোনালোকে কা আইন নামানো বুলি ক'ব পাৰিবনে? আপোনালোকে যদি প্ৰকৃত জুবিন অনুৰাগী, তেতিয়াহ'লে জুবিন গাৰ্গে কৈ যোৱা ধৰণে সকলো জাতি ধৰ্ম নিৰ্বিশেষে লগ হৈ থকা জুবিন গাৰ্গৰ আদৰ্শক বিশ্বাস কৰে নে নকৰে কওক। জুবিন গাৰ্গ প্ৰকৃতি প্ৰেমী আছিল, জুবিন গাৰ্গে গছ ভাল পাইছিল, কিন্তু আপোনালোকে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে গছবোৰ কাটি পেলালে, আৰু সেইবিলাক কথা ৰাইজৰ আগত কওক। তাৰ পিছত জুবিন অনুৰাগী হ'ব বুলি কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা দিব্যায়নৰ। বজালী বামাখাতা সত্ৰৰ বীৰ নাম দলৰ ৰূপালী জয়ন্তী বৰ্ষৰ এক কাৰ্যসূচীত উপস্থিত হৈ এনেদৰে অসমৰ মুখ্যমন্ত্ৰীক সমালোচনা কৰে। নিউজ ডেস্ক, ডিজিটেল এছএম লাইভ। গোটেই বিষয়বস্তুটো ইতিমধ্যে আমি সামাজিক মাধ্যমত কৈছোঁ। এটা আচৰিত বিষয় যে বৰ্তমানৰ বিজেপি দলৰ সদস্যসকলে, চৰকাৰৰ মন্ত্ৰীসকলে ইত্যাদি কৰি সকলোৱে যি ধৰণে এটা অপপ্ৰচাৰত নামি গ'ল, এইটো বৰ্তমান সময়ছোৱাৰ কাৰণে অসমৰ সামাজিক ব্যৱস্থাৰ কাৰণে আমি সকলো সমাজত অসমত বসবাস কৰা হিন্দু, বেংগলী, আমাৰ সকলো জাতি জনগোষ্ঠী সকলোৱে মানে আমি একত্ৰিত হৈ পেলাই আগুৱাই গৈ আছোঁ। অসম দেশখন আগুৱাই লৈ যাব লাগে, যিখন শংকৰ মাধৱ শংকৰ আজানৰ দেশ, যিখন দেশৰ চিন্তা আমাৰ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াই কৰিছিল, সেই কথাটোক আমি সকলোৱে আগুৱাই নিব লাগে। কিন্তু দেখিছোঁ সততে বিজেপি দলে বিভিন্ন ধৰণৰ কিছু মিছা কথা, অপপ্ৰচাৰ ৰাইজৰ মাজত বিয়পাই দিয়াৰ এটা প্ৰত্যেকটো দিনে তেওঁলোকে অপচেষ্টা কৰি আহিছে। মই বৰাক ভেলীৰ 3খন জিলাত ভ্ৰমণত আছিলোঁ। আমাৰ সাংগঠনিক সেৱা দলৰ সাংগঠনিক সভা আছিলে, বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিলে। তাত যিটো ইতিবাচক সভাবিলাকৰ ইতিবাচক, কংগ্ৰেছৰ কাৰণে ইতিবাচক যিবোৰ কথা আছিল, সেই কথাবিলাক কিন্তু ক'তো বাতৰিত পৰিৱেশিত হোৱা দেখা পোৱা নাই। আৰু যিদিনাখন কৰিমগঞ্জ জিলাত এওঁলোকে কৈছে যে আমি আমাৰ সভাত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতেৰে পৰিৱেশন কৰি আমি আমাৰ সভা অনুষ্ঠিত কৰিছোঁ। এইটো এটা অতি হাস্যকৰ কথা, এটা মিছা কথা, অপপ্ৰচাৰ তেওঁলোকে ৰাইজৰ মাজত চলাইছে। এইটো কেতিয়াও হ'ব নোৱাৰে। ভাৰতবৰ্ষৰ একোজন আমি ভাৰতৰ সন্তান হৈ আমি বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত আমাৰ সভা কৰিম ৰাষ্ট্ৰীয় সংগীত লৈ, এইটো মিছা কথা। তাত হৈছিলে আমাৰ আৰম্ভ হৈছিলে আমাৰ বন্দে মাতৰমেৰে আমাৰ সভা আৰম্ভ হৈছিলে, আৰু আমাৰ ৰাষ্ট্ৰীয় সংগীতে, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ সভা শেষ হৈছিলে। তাৰ মাজত এজন 82 বছৰৰ ঊৰ্ধৰ বিদু দাস ডাঙৰীয়া এজন বৃদ্ধ ব্যক্তি, সেৱা দলৰ তেখেতে ট্ৰেইনিং প্ৰাপ্ত, প্ৰশিক্ষণপ্ৰাপ্ত। তেওঁক আমি সন্মান যাচিছোঁ। মই ভৰিত ধৰি সেৱা লৈছোঁ, তেখেতৰ পৰা আশীৰ্বাদ কৈছোঁ যে আপোনালোকে যি ধৰণে এই কংগ্ৰেছ দলৰ আদৰ্শটো আগুৱাই লৈ গৈ আছে, আমাকো আশীৰ্বাদ দিয়ক, আমি যাতে লৈ যাব পাৰোঁ। আৰু তেখেতক তেতিয়া দুআষাৰ বক্তব্য ৰখাৰ কথা কৈছিল, আৰু এই বক্তব্য ৰাখিব দিওঁতে তেখেতে আৱেগিক হৈছিলে, আৰু আৱেগিক হৈ পেলাই কৈছিলে যে আমি ব্ৰিটিছৰ বিৰুদ্ধে, ভাৰতবৰ্ষত ব্ৰিটিছৰ বিৰুদ্ধে আমি যেতিয়া আন্দোলন কৰিছিলোঁ অহিংসা নীতিৰে মহাত্মা গান্ধীৰ লগত, তেতিয়া আমাৰ সকলো বেংগলী সমাজৰ সকলো ভাৰতবৰ্ষত থকা বেংগলী সমাজে কবিগুৰু ৰবীন্দ্ৰনাথ টেগোৰৰ আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি বুলি কৈ এইদৰে আমি একাত্ম হৈ পেলাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিছিলোঁ। এইখিনি কথা তেখেতে কৈছিলে। এই কথাটো কেতিয়াও দেশদ্ৰোহিতা হ'ব নোৱাৰে। আমি অনুৰোধ জনাইছোঁ সন্মানৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিখন চকীত তেখেতে বহি আছে, তেখেত হিমন্ত বিশ্ব শৰ্মা নহয়, তেখেত হ'ল অসমৰ মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ চকীখনত বহি আছে।
মুখ্যমন্ত্ৰীৰ চকীখনৰ পৰা অসমৰ ৰাইজে বা ভাৰতবৰ্ষৰ ৰাইজে বিচাৰে যে সেই চকীখনৰ পৰা তৰল কথা নকওক। আৰম্ভণি জুবিন গাৰ্গৰ মৃত্যুৰ আৰম্ভণিৰ দিনৰ পৰা অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে যে জুবিন গাৰ্গৰ মৃত্যু লৈ পেলাই কাৰ ভয় হৈছে, কোনে ভয় কৰি আছে, আৰু তাক লৈ ৰাজনীতি কোনে কৰি আছে অসমৰ ৰাইজে প্ৰত্যক্ষ কৰি আছে। সেইটো মই নতুনকৈ ক'ব লগা কথা নাই। কংগ্ৰেছ দলে ইমান তৰল ৰাজনীতি কেতিয়াও কৰা নাছিলে আগতেও, বৰ্তমানেও কংগ্ৰেছ দলে ইমান তৰল ৰাজনীতি নকৰে, আৰু ভৱিষ্যতৰ দিনতো আমিবিলাকে ভৱিষ্যতে এনেকুৱা তৰল ৰাজনীতি আমি নকৰোঁ বা ভৱিষ্যতৰ প্ৰজন্মকো আমি কৰিবলৈ নিদিওঁ, আমি শিকাই থৈ যাম। এতিয়া মোক কওকচোন আপুনি, আমি কংগ্ৰেছ দলে ক'ৰবাত কংগ্ৰেছৰ হাতখন লগাই চিম্বল লগাই ৰাস্তাত লিখি দিছোঁ নেকি আমি জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী? এয়া কোনে কৰি আছে? আমি মোৰ ফটো লগাই বেনাৰত ময়ো জুবিন অনুৰাগী বুলি পেলাই কংগ্ৰেছ দলৰ হাতখন দি পেলাই ক'ৰবাত প্ৰচাৰ কৰিবলৈ গৈছোঁ নেকি? এয়া ধৃষ্টতা আমি নকৰোঁ। জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধৰ এগৰাকী ব্যক্তি আছিল। আমি সকলোৱে তেনেদৰে চিন্তা চৰ্চা কৰা ভাল আৰু তেনেকৈ তেখেতক আগুৱাই লৈ যোৱা ভাল। আমি বুজি পাইছোঁ, কিন্তু বিজেপি দলে এই কথাটো বুজি পোৱা নাই। আৰু প্ৰকৃত বিজেপিৰ মানুহ যদি অনুৰাগী হয়, জুবিন গাৰ্গৰ যদি অনুৰাগী হয়, মুখ্যমন্ত্ৰী মহোদয় আপোনালোকে জুবিন অনুৰাগী আপোনালোকৰ বিজেপি দলৰ কৰ্মীসকলে কা আইনখন মানে নে নামানে এই কথাটো প্ৰথমতে কওক। আপোনালোকে যদি প্ৰকৃতাৰ্থত জুবিন অনুৰাগী হয়, এই গুৰুজনাই কৈ যোৱা শংকৰ ৰাজনৰ দেশখন, জুবিন গাৰ্গে কৈ যোৱা সকলোৱে মিলি একেলগে লৈ যোৱা যিখন সমাজৰ ব্যৱস্থাৰ কথা জুবিন গাৰ্গে কৈছিল, আপোনালোকে জুবিন গাৰ্গৰ সেই আদৰ্শটো বিশ্বাস কৰে নে নকৰে কওক। তাৰপিছত আপোনালোকে জুবিন অনুৰাগী হ'ব। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰকৃতিপ্ৰেমী আছিল। জুবিন গাৰ্গ ডাঙৰীয়াই প্ৰকৃতিপ্ৰেমী আছিল, গছ ভাল পাইছিলে। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে আপোনালোকে যে গছবোৰ কাটিছে, আপোনালোকে সেই কথাবিলাক ৰাইজক কওক, তাৰপিছতে আপোনালোকে জুবিন গাৰ্গ অনুৰাগী হ'ব। এনেই মুখত ৰাইজৰ ৰোষৰ পৰা ভয়ত আপোনালোকে জুবিন অনুৰাগী বুলি কৈ হাঁহিয়াতৰ পাত্ৰ নহ'বলৈ মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আচলতে ১৭ ডিচেম্বৰত SIT-য়ে যি প্ৰতিবেদন দিব, সেই প্ৰতিবেদনৰ পাছতে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ আচলতে ৰাজপথত নামিব। এয়া আচলতে কি হয়? মুখ্যমন্ত্ৰী যদি ৰাজপথত নামিবলৈ, মানুহে কাক বিশ্বাস কৰিব? চৰকাৰখনৰ ওপৰত বিশ্বাস কৰে। চৰকাৰখনৰ ওপৰত বিশ্বাস কৰি ৰাইজে আস্থাত ৰাখে যে চৰকাৰখনে ন্যায় দিব। এতিয়া চৰকাৰে যদি চৰকাৰৰ বিৰুদ্ধে ৰাস্তাত নামে, এতিয়া মুখ্যমন্ত্ৰী যদি ৰাস্তাত নামে ন্যায়ৰ কাৰণে, এতিয়া CBI, ED, ন্যায়পালিকা চবকে লৈ ৰাস্তাত নামক, মানুহৰ ক'ত আস্থা থাকিব? এইবোৰ কি নাভূত নাচৰুত কথা মুখ্যমন্ত্ৰীয়ে কৈ থাকে। আমি আচৰিত হৈছোঁ। তেখেতক অনুৰোধ জনাইছোঁ, এজন মুখ্যমন্ত্ৰী হিচাপে এনেকুৱা কথাবোৰ যাতে তেখেতে নকয়।